ইমান দিন হ'লেও আজি এমাহে হ'ব বুধেশ্বৰীজনী খবৰ এটাই নোপোৱা হ'ল কিনো কৰিছে তাত বা কেনেকুৱা মানুহৰ লগত আছে কি কৰিছে তাই নথকাকৈ আকৌ সেইখন ঘৰলৈ আকৌ যাবলৈও মন নাযায় বোৱাৰীজনী যে মোৰ একদম নিশ্চয়কৈ দেখিবলৈ মন নোযোৱা হ'ল নাই আজি যাওঁ তাইও কৈ থৈ গৈছিলে খবৰ এটা কৰিবি বুলি যাওঁ এই কথাই কথা নহয় লাগিলে ময়ে তাইক বৃদ্ধাশ্ৰমৰ পৰা লৈ আহিমগৈ মোৰ ঘৰতে খুৱাই পিনাই ৰাখিম দেই এনেকৈ হ'লে নহ'ব যাওঁ বোৱাৰীজনী চকুৰ পৰা একেটা মাৰি আহোঁ বোৱাৰী অ' বোৱাৰী অকণমান ওলাই আহিবাচোন আইও বুধেশ্বৰী নথকা ঘৰখনত একদম বহি দিবলৈকে মন নোযোৱা হ'ল আইতা বুধেশ্বৰী কিবা খা খবৰ পাইছিলানে ঘৰৰ পৰা ওলাই যোৱা মানুহ মাকো খা খবৰ ৰখা নাই হয় নি ঘৰৰ পৰা ওলাই গ'ল নে তুমি উলিয়াই পঠিয়াইছা বুধেশ্বৰী কিন্তু নিজে ওলাই যোৱা মানুহ নহয় ইমান কষ্ট কৰি এখন ঘৰ সাজি তাই এইখন ঘৰৰ পৰা তাই নিজে নিজে ওলাই কেতিয়াও নাযায় নিজে ওলাই গৈছে তেওঁ বুধেশ্বৰী সোমাই পিনি মোক সকলো কথাই জনাই থৈ গৈছে গম পোৱা নে তাই এসময়ত সেই সেউজপুৰ গাঁৱৰ বনগুৰি জীয়েক আছিলে তোমাৰ শহু দেউতাটো একেই নাছিলে ইমান কষ্ট কৰি আহি ইমানখিনি কৰিলেহি সেইখন ঘৰ সাজিলে মাকৰ ঘৰৰ পৰা যদিকতীয়া বস্তুৱে ল'ৰা পঢ়াই অত ডাঙৰ কৰিলে যিটো ল'ৰাক তুমি স্বামী হিচাপে পাইছা সেইটো ল'ৰাক তাই বুকুচাত লৈ হাজিৰা কৰি কৰি পঢ়াই পিনি আজি সেই চাকৰি কৰি বাহিৰত আছে তুমি সেইজনী মানুহৰ কাৰণে আজি এইখন ঘৰ জেগা অকণো নোলালে নে তোমাক দেউতাকৰ ঘৰৰ পৰা গা বেত আনি এইখন ঘৰ সাজিলে কষ্ট কৰি যিমানখিনি গহনা পাতি আনিছিলে চব বিক্ৰী কৰি তাই ল'ৰা পঢ়াই পিনি এতিয়া ইমানখিনি কৰিলে ইমান কষ্ট কৰি ল'ৰাটো মানুহ কৰিলে আজি সেইজনী বুধেশ্বৰীৰ কাৰণে আজি ধুনীয়াকৈ তোমালোকে পিন্ধিছা উৰিছা তিনিবেলা তিনি সাঁজ খাব পাৰিছা পিছে তুমি বুধেশ্বৰী বুলিহে ইমানখিনি কৰিব পাৰিলা মোৰ বোৱাৰীয়ে কিন্তু মোৰ লগত ইমানখিনি কৰিব নোৱাৰে বুধেশ্বৰী বহুত সহজ হয় তাকে তুমি সুবিধা লৈ পিনি ঘৰখনৰ পৰা উলিয়াই দিলা আজি তাৰ পুতেক গম পায়নে নাপায় মোৰে চাগে কোনোবাখিনিত ভুল হ'ল মোৰ মাক এনেকুৱা কৰিব নালাগিছিলে এটা আজি মোৰো কেইবাদিনৰ পৰা গাটো অসুস্থ হৈ আছে এনেকুৱা পানী অকণ দিবলৈও কোনো নাই আগতে মায়ে দিছিলে মই বহুত ডাঙৰ ভুল কৰিলোঁ এটা তুমি যদি নিজৰ পাপৰ খৰচ কৰিম বুলি ভাবিছা ব'লা এতিয়া মোৰ লগত বুধেশ্বৰীক লৈ আহোঁ মোৰ লগাই দা আপুনি মই দুইজনী গৈ লৈ আহোঁ ৰ'ব মোক ফোন এটা আহিছে হৈ গ'ল হেল্ল' অঁ এই আছোঁ এনেই ইলেকশ্যন এটা আহিছে তাকে কথা পাতি আছিলোঁ মোৰ গাটো অলপ বেয়া ভাত পানী খোৱাই নাই এইকেইদিন জ্বৰ উঠিছে মা নাই মই আপুনি নথকা অৱস্থাত বহুত ডাঙৰ ভুল কাম এটা কৰিলোঁ তিলেশ্বৰ এটাৰ লগত তাকে কথাটো পাতি আছিলোঁ মাক মই আশ্ৰমলৈ পঠিয়াই দিলোঁ তাকে আনিবলৈ যাওঁ বুলি ওলাইছোঁ আপোনালোকে মোক মাফ কৰি দিব বহুত ডাঙৰ ভুল কৰিলোঁ মই এইটো অঁ দিয়ক ৰাখিছোঁ মই তালৈকে যাওঁ বুলি ওলাইছোঁ এতিয়া অঁ ঠিক আছে মা নাই নেকি পানী অকণ দিয়া নাই ভাত পানী দিয়া নাই সুধিছে মইতো এতিয়া মিছা কথা ক'ব নোৱাৰোঁ ভালে কৰিলা তুমি জনাই দিলা মায়ে মোক মাফ কৰি দিব নাই বাৰু কৰি দিব বুধেশ্বৰী বহুত সহজ হয় গম পোৱা নে মই বাৰু কিমান ডাঙৰ ভুল কৰিলোঁ ন মই মাৰ নিচিনা নিজৰ মাৰ নিচিনা তেওঁক কিয় ভাবিব নোৱাৰিলোঁ ইমানখিনি কষ্ট দিলোঁ তেওঁক ভাল চেণ্ডেল এযোৰ কাপোৰ এযোৰ তেওঁ পিন্ধি নাপালে আৰু বৃদ্ধ পেঞ্চন পোৱা পইচা চব মায়ে ঘৰতে সদায় আজি বজাৰখনৰ চব তেওঁ কৰি আছিলে মানুহজন কালি কবি গৈ যায় মায়ে বহুত কষ্ট কৰি তেওঁক পঢ়াই শুনাই চাকৰি এটা দিয়ালে মই বাৰু ইমান ডাঙৰ ভুল কৰি পেলালোঁ নে মই ইমানখিনি একো বুজিব পৰা শক্তি নাছিলেনে মোক মাফ কৰি দিব না বাইদা দিব বুধেশ্বৰী সম্পৰ্কখন ইমান কঠিন নহয় যদি মোক মাফ কৰি দিয়ে মই জীৱনত মই সুখী হ'ব নোৱাৰিম কেতিয়াও মানুহজনে আহিও মোক কেতিয়াও মোক মাফ কৰি নিদিয়ে যদি মাক মই ঘৰলৈ উভতাই আনিব নোৱাৰোঁ কিয় মই আঁতৰাই পঠালোঁ বাৰু আজি মই বহুত উপলব্ধি কৰিছোঁ মাক ঘৰখনলৈ আনিবই লাগিব সেয়া বৈ লৈ আহিম দুইজনীকে তই নানিলেও মই আজি তাইক লৈ আহিমগৈ কথাবিলাক নাহিলেও মই হ'লেও তুমি লৈ আহিমগৈ আমি সৰুৰ পৰা একেলগে ডাঙৰ হওঁ এতিয়া এই সময়ত মই তাইক অকলে এৰি দিব নোৱাৰোঁ নহয় ঘৰখনত বহুত কষ্ট পাইছে এইদিন আৰু ছোৱালীকেইজনীহঁতে থাকিবলৈ মোৰ বহুত কষ্ট হৈছে মায়ে ঘৰখনৰ ছোৱালীকেইজনীকে চাই দিছিলে মই ঘৰৰ কামকেইটা হ'লেও কৰিব পাৰোঁ এইকেইটা ছোৱালীকেইজনী চাবলৈ ঘৰৰ কাম কৰিবলৈ মোৰ বহুত কষ্ট হৈ গৈছে এতিয়া বুজি পাইছ নহয় মানুহৰ জীৱনত ভুল হয়েই এতিয়া বুজি পাইছ যেতিয়া চব ঠিক হৈ যাব বৈ ব'লা
ইয়াত বাৰু এই বুধেশ্বৰী সৈতে আছে নি বাৰু মাতি দিয়াচোন তিলেশ্বৰী আহিছে বুলি কৈ দিবাচোন তিলেশ্বৰী আহিছে বুলি ক'বা মাজনী আপোনাৰ পিছে আইতাই যে আহিছে মোৰ পিছাই আইতা আহিছে কোন আইতা বাৰু তিলেশ্বৰী আইতা বুলি আহিছে তিলেশ্বৰী আইতা কোন আছে তাই আগফালে আছে হয় নি তিলেশ্বৰী আইতা আহিছে তই আহিবি বুলি মই অকণো ভবা নাছিলো তিলেশ্বৰী ঠিকে আছে নে তোৰ বাৰু দেহাটো ঠিকে আছে মোৰ ঠিকে আছে মই জানো কেনেকে আছো তই নাই গাঁওখনত মাজনী আইতাৰ কাৰণে পানী গিলাচ লৈ আহিছোঁ দেই ইমান দূৰৰ পৰা আহিছে ভবাই নাছিলো তই আহিবি বুলি হ'ব দে ইমান কথা নকৰিবি এতিয়া ইমান মনত পৰিছে মাজনী মাকতে ঘাই আমাৰ এইখন আশ্ৰমতে ল'ৰা ছোৱালীও থাকে বৰ ভাল 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 ল'ৰা ছোৱালী কেইটামান আছে বৰ ভাল ছোৱালীজনী মাক বাপেক নাই কাৰণে মনটোত বৰ দুখ কৰি থাকে মই আহি দেখিছোঁ ছোৱালী চুক মাৰি ইফালে সিফালে বহি থাকে মই বোলো অ' তোমাৰনো ঘৰ ক'ত ছোৱালীজনীয়ে ক'লে শুনাপত নে ক'ত বোলে ঘৰ মই বোলো হেৰি নহয় মা দেউতা আছে না খুব কান্দিছে ক'ব নোৱাৰিছে মই বোলো আমাৰ ঘৰলৈ মই আজিকালি ঘৰত থকা এদিন ছোৱালীজনীৰ পৰা মোৰ লগতে যাবগৈ পাৰিলে হয় ন থাকিব পাৰিলেহেঁতেন ছোৱালীজনী বৰ মোৰ লগা ছোৱালী ন বৰ ভাল ছোৱালী ইমান ধুনীয়াকৈ মোক চুলিখিনি মোক খনিয়াই দিয়ে তেলটো ঘঁহি দিয়ে কাপোৰ কানি কেতিয়াবা তাই ধুই দিয়ে ছোৱালীজনী এতিয়া তই ভালে আছনে ভালে আছোঁ বাৰু ক'তনো ইমান ভালকৈ থাকিবি হয় মইতো ইয়াত যেনেকৈ যিমান পাইছোঁ সিমানখিনি চব সুখতহে আছোঁ কিন্তু ঘৰখনলৈ সদায় মনত পৰি থাকে নহয় ঘৰখনক এৰি জানো থাকিব পাৰে মোৰ নাতিকেইজনীলৈ ইমান মনত পৰিছে মোৰ আৰু সৰু ল'ৰাটোক মা দেখা আজিতো শুনিব পোৱা নাই কৈছোঁ তোলৈও ইমান মনত পৰিছে কেনেবাকৈ যদি বোলো কোনোবা আহিলেহেঁতেন মোক লগ ধৰিবলৈ তই আজি হঠাতে আহিলি খুব ভাল কাম কৰিলি ভগৱানে মিলালে মোক কৈছ প্ৰাৰ্থনা এভাগ গাই আছিলোঁ তেনেতে মাজনীয়ে হাত লগালে বোলে আইতা আহিছে আপোনাক লগ ধৰিবলৈ তিলেশ্বৰী বুলি কৈ দিলত মই ভগৱানকে ইমান প্ৰাৰ্থনা কৰিছোঁ বুজি পাইছোঁ দে মই চব বুজি পাইছোঁ মই হেৰি আমি তোক নিবলৈ আহিছোঁ মোক নিবলৈ আহিছ চাই নিবলৈ আহিছ ওলা আকৌ কাপোৰ কানিকেইটা লৰাই দিব তই মোক নিবলৈ আহিলে তিলেশ্বৰী নহ'ব নহয় ঘৰখনত বোৱাৰীয়ে সোমাবলৈ নিদিলে মই কেনেকৈ যাম বাৰু বোৱাৰীও আহিছে বোৱাৰীকো লৈছে সেইজনী বোৱাৰী আহিছে কোন আছে মোৰ বোৱাৰী কোন আছে মোৰ বোৱাৰীজনী কোন আছে বচোন বহ মোৰ বোৱাৰী আহিছে নিবলৈ আহিছে তই সন্দা কথা নকৰিবিচোন তই সন্দা কথা নকৰিবি মোক ভগৱানে মিলালে মোৰ বোৱাৰীয়ে নিবলৈ আহিছে এতিয়া বুজি পাইছে গম পাইছ বুজো বুজি পাইছে এতিয়া সেইকাৰণে বোলো বৈ আমাৰো থৈ আহোঁগৈ তোৰ পুতেও এতিয়ালৈকে কথাটো গম পালে তাই ক'লে চব তাই চব এইবোৰ এতিয়া এইবোৰ চব ভাল হৈ যাব তই একো চিন্তা নকৰি মুঠতে তই বৈ ঘৰলৈ বৈ কাপ কানি পা বোৱাৰী নাহৰ কেলে তই নাহৰ কেলে তাই ক'ত আছে বোৱাৰীজনী মোৰ ভাগৰ ক'ত আছে এতিয়া মাৰ ওচৰলৈ আহিবলৈ তোৰ লাজ লাগিছে সোনকালে মোক খাওলা তাই আহিবলৈ টান পাইছে মই মাতি আনোগৈ তাইক মাজনী এইটো লৈ যাবা মই ইয়াতে থলো মই কৈছিলো নহয় তিলেশ্বৰী ইমান বেয়া মানুহ নহয় এজন বোৱাৰী বোৱাৰীও ভালে আছনে বাৰু বোৱাৰীজনীও ভালে থাকি কান্দিব নালাগে মই তোক মোৰ ঘৰখনলৈ মোৰ খুব মনত পৰিছে তহঁত গ'লে খুব মনত পৰিছে মোৰ ল'ৰাকেইজনীয়ে বা কি খাইছে বোৱাৰীয়ে বা কেনেকৈ আছে মোক মনত পৰি দিয়ক নাই হোৱা তোমাৰ ভুল একো নাই হোৱা
মোৰহে হৈছিলে বোৱাৰী, তোমাৰ ভুল নাই হোৱা। তুমি সদায় ভালে থকাটোকে মই কামনা কৰোঁ। ছোৱালী দুজনী ঘৰত আপোনাক ঘৰলৈ নিবলৈ আহিছোঁ। ছোৱালীকেইজনীও এইকেইদিন ইমান আমনি কৰিছে, আইতা আইতাকে বিচাৰি আছে। মোৰো ইমান কষ্ট হৈছে আপোনাৰ অবিহনে। মোৰো গাটো ভাল নাই এইকেইদিন। বহুত কষ্ট হৈছে, ভাত পানী বনাইও খাব পৰা নাই মই। আপুনি মোক পাৰিলে ক্ষমা কৰি দিয়ক মা। মই বহুত ডাঙৰ ভুল কৰিলোঁ। নাই হোৱা তোমাৰ ঐ, তোৰ ভুল নাই হোৱা মাফ কৰি ঐ। নিদিয়ে, মোক ভগৱানেও কেতিয়াও মাফ নকৰে। তোৰ ভুল নাই হোৱা নহয় এজনী। মইনো তোক কোনদিনাখন ভুল বুলি কৈছিলোঁ? মইতো কোনোদিনে তহঁতক ভুল বুজাই নাছিলোঁ। মই সদায় তহঁতকে আশীৰ্বাদ দি থাকোঁ। সদায় মোৰ আয়ুসকণ সদায় তহঁতকে দিওঁ। তহঁতি তোক কৈ নাথাকিবি। তহঁতি সুখত থকাটোৱে মই বিচাৰোঁ। ভগৱানে সদায় ভালে ৰাখক তহঁতক। বলক এতিয়া আইতা, মা ভাগৰ কাপোৰ কানি ক'ত আছে চব ৰান্ধি মেলি ঘৰলৈ যাওঁ। দেখিলি দেখিলি এতিয়া তই ইমান অত্যাচাৰ কৰাৰ পিছতো এতিয়া তাইহে তোক একো মাফ কৰিছে। হা বহুত ডাঙৰ ভুল হৈ গ'ল। জীৱনলৈ এনেকুৱা ভুল আৰু নকৰিবি মই কৈছ। কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মাক মই নিজৰ মাৰ দৰে ভাবি নাযাব পাৰোঁ। অঁ নিজৰ মাৰ দৰে মন চন কৰিবি, খাবি, হে দিবি। এইটো অলপ এতিয়া দেৰি নকৰোঁ, ঘৰত যা ছোৱালীকেইজনী আছে মা ন। কাপোৰ কানিকেইটা উলিয়াই আনগে যা। আৰু তোৰ ছোৱালীজনী মাত খা মাতিলৈ যাওঁ গম পাইছ। তই বোৱাৰী যাবি, তই সেই গাড়ী এখন কৈ থৈ আহিবি যা গম পাইছ। নহ'লে সেই বেগে চেগে বাৰু ভণ্টিজনী কেনেকৈ যাব। হ'ব তেতিয়াহ'লে মই গাড়ী এখনকে ব্যৱস্থা কৰোঁ। অঁ যা তই গাড়ী এখন ব্যৱস্থা কৰিবি। মোৰ ইয়াত থাকি ভালেই লাগিছিলে জাননে তিলেশ্বৰী। লগৰ মানুহবিলাক ইমান ভাল। কত দূৰৰ জেগাৰ মানুহ আছেহি। হাইঐ পুতেকবোৰে বোলে ইমান অত্যাচাৰ কৰে। মোৰতো বাৰু ল'ৰা বোৱাৰীয়ে সেইবিলাক খোৱাই নাই। কিন্তু কিছুমান ভুল থাকে আৰু কিন্তু মোৰ বোৱাৰীজনীও ইমানখিনি যে কৰিব মই ভবা নাছিলোঁ। আজি সেইজনী বোৱাৰীয়ে মোক নিজে নিবলৈ আহিছে। মই খুব ভাল পাইছোঁ। মোৰ মনটোৱে বৰ শান্ত পাইছে। মই ল'ৰাটো মাতষাৰ শুনিবলৈ পোৱা নাই আজি কিমান দিন। ল'ৰাটো মাতষাৰকে শুনিবলৈ পাম ঘৰলৈ গৈ। মই হেৰি মানুহখিনিক মাত এষাৰ দি থৈ আহোঁ। দি থৈ আগে যা। আৰু এইবোৰ ভাবি চিন্তি নাথাকিবি। মানুহৰ জীৱনত ভুল হয়ে আৰু কি কৰিবি ন। সেইবোৰ আমাৰ ল'ৰা ছোৱালীহে পেটৰ পোৱালি ভুল কৰিলে বুলি দেখোন তাক চলিয়ে পেলাব পাৰিবি নহয় বাৰু। হে ল'ৰা ছোৱালী ভুল হয় আৰু এতিয়া বুজি পালে যেতিয়া চব ঠিক হৈ যাব। যা তই মাতি আন। তই কচোন দেই, মই সেই মাওজনীকো মাত খাই দিওঁ, আইসকলকো মাত খাই দি থৈ আহোঁ। সঁচাকৈ দেই বুধেশ্বৰীজনী ইমান দিনৰ মূৰত দেখি একদম ভোকতে খুন্দা মাৰি ধৰিছে। আহো অকণমান সোনকালে ওলাই আহ, গাড়ী ঘোৰাও কথা আছে। আদনীও ভালকে থাকিবি দেই, ভালকে পঢ়া শুনা কৰিবি দেই। আৰু ল'ৰাজনীয়ে মোক ইমান কাপোৰে কানিয়ে ধৰি মেলি দিয়ে, চুলিত তেল অকণ ঘঁহি দিয়ে, ভৰি হাতত তেল অকণ মালিচ কৰি দিয়ে। আৰু এনেকুৱা নাতি পাবলৈ সৌভাগ্য লাগিব, সৌভাগ্য লাগিব। ভাল হওক দেই, ভালকে ডাঙৰ মানুহ হ'বি দেই। আইঅ সেয়া এৰি যাবলৈহে মন যোৱা নাই। কিমান ধুনীয়া এৰি যাবলৈহে মন যোৱা নাই। এৰি যাবলৈহে মন যোৱা নাই। হ'লনে মা? হ'লে হ'ল। কাপোৰ কানি চব লগালে? ব'লক ইয়াত মই গাড়ী এখন ৰখাই থৈ আহিছোঁ। এতিয়া আৰু ভালে কুশলে থাকিবি তহঁতি। দনহাই নালাগিবি গম পাইছ। এইটো দনহাই লগা মানুহ নহয়েই। এতিয়া অকণমান ভাল হ'বি বুজিছ। এই নাতি গোটেই কিমান দুখৰ সংসাৰ। দুজনীকে ছোৱালী হয় নাই বাৰু বুধেশ্বৰী? দুজনীকে নাতিনি ল'ৰাই সিহঁতি গাড়ীয়ে চাৰিয়ে দেখিছ। এজনী কঁকালে বিষাব পাৰোঁ ইমান বেয়া ৰাস্তা। ইমান দিনৰ মূৰত ঘৰ নঙলা ঘৰখনৰ পদূলিটোত আজি ইমান দিনৰ মূৰত কষ্ট পেলাইছোঁ। ঘৰখন ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছোঁ। ইমান ধুনীয়া চাফ আজি চিকুণ। আইতা ভাতকেইটা আমাৰ ঘৰতে খাই যাব দেই। খাম ঘৰলৈ কিন্তু যাব নোৱাৰে, আজি মাৰ লগত নহয় থাকিব আপুনি। আজি মই বুধেশ্বৰীৰ লগত থাকিয়ে দিম আৰু ন বুধেশ্বৰী। সৰুতে ইমান থাকিলোঁ শুলো মেলিলোঁ থাকিবি দেই। আজি থাকি দিব, ভাল লাগিব ন। আজি আমাৰ ঘৰতে থাকিবি, ভাতকেইটা খাবি। লগে ভাগে বহু দিনৰ মূৰত তোৰ লগত ভাত এসাঁজ খাবলৈও পাম বুজিছ। ভাল লাগিব। আহ বোৱাৰী, আজি ঘৰৰ সেই কুকুৰা এটাকে ধৰিবা দেই। ডাঙৰ হৈছে কুকুৰাকেইটা, তাৰে এটা মেইন। আজি কুকুৰা এটাকে ধৰিবা। ঘৰ আজি তিলেশ্বৰী আমাৰ ঘৰতে থাকিব দেই।